নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব, কিয়নো ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। হয়, আপোনালোকে ঠিকই চাই আছে, আপোনালোকে ঠিকই শুনি আছে। ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। যি সময়ত নিবনুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়ত কিন্তু নিবনুৱাসকলৰ বাবে অতি ভাল খবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো সম্পূৰ্ণ হেকলৈ চাই থাকিব। হয়, আপোনালোকে ঠিকই শুনি আছে। লাখ লাখ যুৱক যুৱতীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। হয়, আপোনালোকে ঠিকই শুনি আছে। ৰেল বিভাগত হাজাৰ হাজাৰ চাকৰি ওলাইছে। 11,558 চাকৰিৰ পদ ওলাইছে। হয়, 11,558টাকৈ চাকৰিৰ পদ ওলাইছে। ইতিমধ্যে 13 অক্টোবৰৰ পূৰ্বে আপুনি আবেদন কৰিব লাগিব। ইফালে চিফ কমাৰ্চিয়েল কাম টিকট ছুপাৰভাইজাৰৰ বাবে 1,736টাকৈ খালী পদ আছে। ষ্টেচন মাষ্টাৰৰ বাবে 994টাকৈ খালী পদ আছে। ইফালে গুডছ ট্ৰেইন মেনেজাৰৰ বাবে 3,144টাকৈ খালী পদ আছে। ইফালে জুনিয়ৰ একাউণ্টেণ্টৰ 1,507টা খালী পদৰ সংখ্যা আছে। ছিনিয়ৰ ক্লাৰ্কৰ বাবে 732টাকৈ খালী পদৰ সংখ্যা আছে। ইফালে আবেদনকাৰীৰ বয়সৰ উচ্চ সীমা 36 বছৰ বয়স পৰ্যন্ত। ইফালে আনহাতে আণ্ডাৰ গ্ৰেজুৱেটত আছে 3,445টাকৈ খালী পদৰ সংখ্যা। কমাৰ্চিয়েল কাম টিকট ক্লাৰ্কৰ বাবে আছে 2,022টাকৈ খালী পদৰ সংখ্যা। ইফালে একাউণ্টেণ্টৰ বাবে আছে 361টাকৈ খালী পদৰ সংখ্যা। ইফালে জুনিয়ৰ ক্লাৰ্কৰ বাবে আছে 990টাকৈ খালী পদৰ সংখ্যা। ইফালে ট্ৰেইন ক্লাৰ্কৰ বাবে আছে 72টাকৈ খালী পদৰ সংখ্যা। সমান্তৰালভাৱে আছে আবেদনকাৰীৰ বয়সৰ উচ্চ সীমা 33 বছৰ বয়স পৰ্যন্ত কিন্তু আবেদন কৰিব পাৰিব। আবেদনকাৰীসকলে অনলাইন যোগে কৰিব লাগিব। ইয়াৰ বাবে আবেদন যদি আপুনি ইচ্ছুক তেনেহ'লে অনলাইন যোগে আপুনি আবেদন কৰিব লাগিব। ৰেল বিভাগৰ ৱেবছাইট যোগেও আপুনি আবেদন কৰাৰ সুবিধা লাভ কৰিব। অধিক তথ্য জানিবলৈ ৰেল বিভাগৰ RRB ৱেবছাইটত আপুনি চাব পাৰে, আৰু এই ৱেবছাইটত গৈ কিন্তু আপুনি আবেদন কৰাৰ সুবিধা পাব। লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। নিবনুৱা যিসকল যুৱক যুৱতী আছে সেইসকলৰ বাবে অতি ভাল খবৰ। হয়, আপোনালোকে ঠিকই শুনি আছে, আপোনালোকে ঠিকই চাই আছে। জুনিয়ৰ একাউণ্টেণ্টৰ বাবে আছে 1,507টাকৈ খালী পদ। ছিনিয়ৰ ক্লাৰ্কৰ বাবে আছে 732টাকৈ খালী পদৰ সংখ্যা। ইফালে আবেদনকাৰীৰ বয়সৰ উচ্চ সীমা অৰ্থাৎ উচ্চ সীমা 36 বছৰ পৰ্যন্ত আপুনি আবেদন কৰাৰ সুযোগ পাব। কিন্তু ইয়াৰ পৰিৱৰ্তে যিসকল জেনেৰেল কেটাগৰীত পৰে সেইসকলে কিন্তু 33 বছৰ বয়স পৰ্যন্ত ইয়াৰ বাবে আবেদন কৰাৰ সুযোগ পাব। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেল বিভাগে দিছে নিবনুৱা যুৱক যুৱতীসকলক এক ভাল খবৰ দিছে, কিয়নো বহুকেইটা পদ অৰ্থাৎ 11,558টাকৈ খালী পদৰ সংখ্যা আছে, আৰু এই পদসমূহতে আপোনালোকে আবেদন কৰাৰ সুযোগ পাব। আবেদনৰ সময়সীমা মাত্ৰ 23 ছেপ্টেম্বৰৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। ইয়াৰ পিছত কিন্তু আপুনি আবেদন কৰাৰ সুযোগ নাপাব। যদি আপুনি ইচ্ছুক তেনেহ'লে ৰেল বিভাগৰ RRB ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে অধিক তথ্যৰ বাবে RRB ৱেবছাইটত গৈ সবিশেষ জানিব পাৰিব, আৰু আপোনালোকে আবেদন কৰাৰ সুযোগ পাব। সৰ্বোচ্চ পদ আছে 11,558টাকৈ খালী পদ আছে, আৰু এই পদৰ বিপৰীতে আপোনালোকে আবেদন কৰিব লাগিব। যুৱক যুৱতীসকলে কিন্তু অতি সোনকালে আবেদন কৰি দিয়ক, নহ'লে কিন্তু আৰু সময় নাপাব, কিয়নো সময় মাত্ৰ 13 ছেপ্টেম্বৰ। তবিয়াছ ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।